হেল্ল' বন্ধু-বান্ধৱীসকল, আজি মই ভিডিঅ'টো ল'লোঁ মোৰ ডাইনিং টেবুলৰ পৰা। আজিৰ ভিডিঅ'টোত আছিলে মোৰ মঙলবৰীয়া ব্ৰতত মই কি খালোঁ দিনটোত, আৰু আপোনালোকেও ব্ৰতত থাকিলে কি খায় মোক কমেণ্টত জনাবচোন। আৰু মোৰ আজি দুপৰীয়াৰ খাদ্য তালিকাতনো কি আছিলে তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু খাদ্য তালিকাখন মই দেখাবলৈ লৈছোঁ। খাদ্য তালিকাখন বেছি লোৱা নাই, অলপ লৈছোঁ। এতিয়া আপোনালোকে চাওকচোন মোৰ খাদ্য তালিকাখনত কি আছে। বেছি নাই, এইখিনি মই 2খন প্লেট লৈছোঁ। আৰু এই 2খন প্লেট বহুত বেছি খোৱা নাই, অলপ অলপ খাইছোঁ দেই। এইখিনি আছিলে ডালিম গুটি মানে বেদনা, আৰু এই 2 পিচ হ'ল আপেল, আৰু এইখিনি আপোনাৰ অকণমান গাজৰ, আৰু এইখিনি তৰমুজখিনি অকণমান হেৰি টাইপৰে হৈ গৈছে, তথাপিতো খাই ভাল পাওঁ পেটটো ঠাণ্ডা হ'বৰ কাৰণে, কাৰণ গেছ হৈ থাকে ন। আৰু ইয়াতে আছে এইখন ড্ৰাই ফ্ৰুটছৰ প্লেট। ইয়াত ড্ৰাই ফ্ৰুটছত আছে মোৰ কেইটামান কাজু, কেইটামান আলমণ্ড, আৰু কেইটামান খিচমিচ, 2টা খেজুৰ, আৰু এইটো এটা মিঠাইটো কিন্তু মোৰ খুব ফেভাৰেট বস্তু। মই ব্ৰতত থকাৰ দিনা মই মিঠাই সাধাৰণতে খাওঁ। আজিকালি মানুহবিলাকে মিঠাই নাখায়, মই কিন্তু মিঠাই খাই খুব ভাল পাওঁ। আৰু মোক প্ৰায়ভাগ মানুহে জানে মিঠাই খাবলৈ, যিখিনি মানুহে জানে মোক ঘৰত গ'লে তেওঁলোকে মিঠাই খুৱায়ে বাৰু। তো আজি মঙলবাৰৰ ব্ৰতত মোক মিঠাই আনি দিছিলে। মই ৰাতিপুৱাই চাহৰ লগত এটা খালোঁ, এতিয়া ড্ৰাই ফ্ৰুটছ আৰু মানে এই ফ্ৰুটছখিনিৰ লগত এটা খাবলৈ লৈছোঁ। আৰু মই খাদ্য তালিকাখন কেনেকুৱা আপোনালোকে জনাবচোন। আপোনালোকেও ব্ৰতত থাকিলে এনেকুৱা খাদ্য খায় নে নাখায়, আৰু মোৰ খাদ্য তালিকাৰ সম্ভাৰটো বেছি হ'ল ব্ৰতত থাকি। মোক লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি জনাবচোন। আৰু মোৰ খাদ্য তালিকাখন ভাল হৈছে নে বেয়া হৈছে জনাব। বাই বাই।